পুনৰ বিতৰ্কত বটদ্ৰৱা থান পৰিচালনা সমিতি। থান পৰিচালনা সমিতিৰ পৰা পদত্যাগ কৰিছে দুগৰাকী কাৰ্যনিৰ্বাহক সদস্যই। পৰিচালনা সমিতিৰ বিত্তীয় খেলিমেলি, সংবিধান অৱমাননা আৰু একাংশ সদস্যৰ স্বৈৰাচাৰী আচৰণত ক্ষুব্ধ হৈ পদত্যাগ কৰিলে যোৰহাট হাউতকুছি সত্ৰৰ সত্ৰাধিকাৰ প্ৰণৱপ্ৰাণ গোস্বামী আৰু হলগুৰি সত্ৰৰ ডেকা সত্ৰীয়া ৰঞ্জিত মহন্তই। থান পৰিচালনা সমিতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ পদত্যাগী সত্ৰাধিকাৰৰ। কিবা এখন এনকুৱাৰী কমিটি পাতিছিলে য'ত অশৰণীয়া সদস্য আছে। শৰণ যিসকল সদস্য হ'ব সেইসকলে শৰণ লোৱাটো বাধ্যতামূলক। ইয়াৰ যিখন সংবিধান তাৰ ৪ৰ্থ পৃষ্ঠাত এই কথাটো স্পষ্টভাৱে উল্লেখ কৰা আছে। অশৰণীয়া ব্যক্তি কোনো কাৰণে সদস্য হ'ব নোৱাৰিব। কিন্তু আপোনালোকক অন কেমেৰা আমি প্ৰমাণ কৰি দিব পৰাকৈ কেইবাজনো সদস্য আছে, বিষয়ববী আছে যি শৰণ লোৱা নাই। গতিকে সেই কথাটো আজি পৰ্যন্ত কোনেও দুইখন সত্ৰৰ দুজন মুৰব্বী আছে, সভাপতি আৰু উপসভাপতি, তেখেতসকলৰ কাহানিও এই বিষয়ে কিবা আলোচনা কৰা আমাৰ দৃষ্টিগোচৰ নহ'ল। ১ নম্বৰ। দ্বিতীয়তে, ৰাজহুৱাভাৱে অবাঞ্ছিত, অশোভনীয়, অসত্ৰীয় আচৰণ এই সমিতিৰ বিভিন্ন ব্যক্তিৰ মাজত দেখা গৈছে। ৰাজহুৱাভাৱে তেখেতসকলে এনেকুৱা ধৰণৰ কথা কৈছে, যিখিনি কথা শুনিলে আমাৰ দৰে ভক্তি মাৰ্গত থকা মানুহে লঘোণ দিব লাগে আৰু প্ৰয়োজন সাপেক্ষে আমি লঘোণ সলনিও কৰিব লাগে। তৃতীয়তে, পুঁজিৰ যি খেলিমেলিৰ ব্যৱস্থাৰ কথা ইতিমধ্যে প্ৰকাশ হৈছে, সেইখিনি এটা আচলতে